আমাৰ বিটিআৰৰ 5খন জিলাত যি ডিষ্ট্ৰিক্ট কনফাৰেন্স আয়োজন কৰাৰ এটা পলিচি লৈছিলে। ইয়াৰ প্ৰথমবাৰ ডিষ্ট্ৰিক্ট কনফাৰেন্স আমি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু কোকৰাঝাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল কৰ্মচাৰীসকল একেলগে আহিছে আৰু বিটিআৰ অঞ্চল আপোনালোকে সকলোৱে জানে, ৰাইজে জানে, বিশ্ববাসীয়ে জানে যে এটা সময়ত আমাৰ কাম কাজবিলাক বহুত আমি শ্ল' হৈছিলে, পিছ পৰি আছিলোঁ আৰু অশান্তিৰ এটা কাৰণ আছিলে। লাহে লাহেকৈ বিটিআৰ অঞ্চলত শান্তি আহিল, ভাল পৰিৱেশ আহিল আৰু বহুত বিভাগত কাম কাজবিলাক লাহে লাহেকৈ ভাল হৈ উঠিলে। এতিয়া আমাৰ দায়িত্ব আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে তেখেতে এটা সংকল্প লৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, বিভিন্ন জিলা, বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকক লৈ তেখেতে আগবাঢ়ি যোৱাৰ কাৰণে এটা পৰিকল্পনা হাতত লৈছে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি এটা মহান পদক্ষেপ এইটো সঁহাৰি জনাই বিটিআৰ অঞ্চলত আমি আমাৰ জিলাবোৰত আমাৰ যিখিনি বিভাগ আছে চৰকাৰীভাৱে এই বিভাগবিলাক প্ৰত্যেকটো গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল স্পন্সৰ স্কিম, ষ্টেট স্পন্সৰ স্কিম, ফ্লেগশ্বিপ প্ৰগ্ৰাম, কাউন্সিলৰ প্ৰগ্ৰাম যিমানখিনি আছে যাতে খুব ভালকৈ পাৰফেক্টলি সব কামটো কৰিব পাৰে আৰু এটা ৰিজাল্ট অৰিয়েণ্টেড কাম কৰিব পাৰে। ইয়াৰ কাৰণে আজি ডিষ্ট্ৰিক্ট কনফাৰেন্সত আমি এই কথাবিলাক পাতিছোঁ। আজি আমাৰ প্ৰথম ডিষ্ট্ৰিক্ট কনফাৰেন্সত অসমৰ কেবিনেট মন্ত্ৰী তথা গাৰ্জেন মিনিষ্টাৰ কোকৰাঝাৰ চিৰাঙৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আমাৰ অফিচাৰসকলক, আমাৰ যিসকল পাৰ্টিচিপেণ্টৰ তেখেতৰ মূল্যৱান ভাষণেৰে তেখেতে মটিভেশ্যন এটা দিছে। আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, আমি ধন্যবাদ জনাইছোঁ। বড়ো কছাৰী কাউন্সিলৰ ডিপুটি চিফ ডাঙৰীয়াও আছে, লগতে আমাৰ MLA সকল, MCLA সকল, লগতে প্ৰিন্সিপাল ছেক্ৰেটাৰী সবেই আছে। চ' এটা ছাকচেছফুল প্ৰগ্ৰাম আজি আমি কৰিবলৈ পাৰিছোঁ। মই আশা ৰাখিছোঁ অনাগত দিনত আমাৰ সকলো বিষয়া কৰ্মচাৰীসকলে কোকৰাঝাৰ জিলাৰ প্ৰায় 8 লাখ যিটো জনগণ আছে সেই সকলক বিভিন্ন দিশত আগুৱাই নিবৰ কাৰণে শিক্ষা, অৰ্থনীতি, সামাজিক সুস্থিৰতা বিভিন্ন দিশত আগুৱাই নিবৰ কাৰণে মনোনিৱেশ কৰিব, ভালকৈ কাম কৰিব, খুব ডেডিকেটেডলি কাম কৰিব, মই সেইটো আশা ৰাখিছোঁ।